হাই আসাম টেক লেবাৰ্ছ, আজি আমি শিকিম সেলস এডস প্লাস পিক্সেল ইকুৱেল টু ৱেবসাইট। মানে আমি পিক্সেল কিয় ইউজ কৰোঁ সেলস এডছত, আৰু ৱেবসাইটত তাতে আপোনাৰ কি ধৰণৰ বেছিভাগ ধৰি লওক প্ৰাধান্যতা থাকে যে ৱেবসাইটতে আমি কিয় পিক্সেল ইউজ কৰোঁ, ৰাইট? কিন্তু পিক্সেল একচুৱেলি বেলেগত ইউজ কৰা নহয়, ৱেবসাইটতে ইউজ কৰা হয়। চ' মই আপোনালোক দেখাই দিওঁ। যেতিয়া আমি সেলস এড এটা ইউজ কৰোঁ, গতিকে তাতে ধৰি লওক বিভিন্ন ধৰণৰ মানুহ আহে যোনে নেকি কিনে, যোনে নেকি কিনে। আজি যেনেকৈ আপুনি মোৰ ইউটিউব চেনেল আছে, যদি মোৰ ৱেবসাইটৰ পৰা আহিছে, আপুনি মোৰ পিক্সেলত অলৰেডি ট্ৰেক হৈ গৈছে যে এইজন মানুহে মোৰ ইউটিউবত গৈছে, আৰু যদি ডাইৰেক্ট ইউটিউবত আহিছে তেতিয়াহ'লে এইটো বেলেগ কথা। গতিকে সেই ধৰণে মানে সেলস কেম্পেইনত আমাক ডাটাবোৰ বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ তাতে এনেকুৱা মানুহবোৰ আহে যোনে নেকি বস্তুবোৰ কিনে। গতিকে যিহেতু তাতে বহুত কোৱালিটি পিপল চাই সেলস এডভাৰটাইজমেণ্টত, গতিকে যিহেতু কোৱালিটি পিপল আহে, আমি সেই ডাটাখিনি বাৰে বাৰে পাই নাথাকোঁ, ঠিক আছে? আমি সেই ডাটাখিনি একবাৰে পাওঁ। ছাপোজ 100জনৰ ভিতৰত এজনে কিনিব, বা 1000জনৰ ভিতৰত খুব বেছি এজনে কিনিব, তেতিয়াহ'লে আমাৰ কি হ'ব, সেই এজন আমি বিচাৰিহে ওলাম, আৰু বহুত এডভাৰটাইজমেণ্টত বাজেট বাৰ্ণ কৰাৰ পিছত সেই মানুহজনক আমি বিচাৰি পাওঁ যোনে নেকি আমাৰ প্ৰডাক্টবোৰ পাৰ্চেছ কৰে, বা আপোনাৰ ধৰি লওক যিবোৰ ছাৰ্ভিচ পাৰ্চেছ কৰে। গতিকে সেই মানুহজনৰ ডাটাবোৰ আমি ক'ত ছেভ কৰি ৰাখিম? আমিতো কাগজে কলমে ছেভ কৰি ৰাখিব নোৱাৰোঁ, গতিকে আমি ছেভ কৰি ৰাখিম পিক্সেলত এজ এ ডাটা, ৰাইট? এজ এ ডাটা। মই আপোনালোকক কৈছিলোঁ ন যে আমি লিড জেনেৰেশ্যনত কি ছেভ কৰি ৰাখোঁ, গুগল শ্বীটত ডাটা, সেইটো অলপ মেনুৱেল প্লেটফৰ্মত হয়। ছেম বস্তুটো আমি ইউজ কৰি ৰাখোঁ পিক্সেলত। তেতিয়া কি হ'ব, ছাপ'জ মই যিকোনো এটা ই কমাৰ্চ ব্ৰেণ্ডে হওক, বা মোৰ যিকোনো এটা ধৰি লওক এতিয়া ফৰ এক্সাম্পল নৰ্মেল মোৰ এক্সাম্পলে দিওঁ, ছাপ'জ পিক্সেলটো মই ইনষ্টল কৰি ৰাখিলোঁ মোৰ সেলস এডছত, ঠিক আছে? তো তাৰপিছত কি হ'ব, মই মোৰ এই পিক্সেলটোৰ দ্বাৰা ধৰি লওক আপোনাৰ মোৰ এই ট্ৰাফিকটো, মোৰ এজেঞ্চিৰ ছাৰ্ভিচে হওক, বা মোৰ যিকোনো ওৱান-টু-ওৱান কাউন্সেলিঙে হওক, বা ধৰি লওক মোৰ যিকোনো ধৰি লওক IT ৰিলেটেড কুৱেশ্যনছ হওক, মোৰ এই পিক্সেলটোত মানুহবোৰ তেনেকুৱা ধৰণৰ আছে, আৰু বেছিভাগ বিজনেছমেন আছে আৰু ষ্টুডেণ্টছ আছে। ধৰি লওক মই কিবা এটা যদি ছাৰ্ভিচ চেল কৰিব যাওঁ, তেতিয়াহ'লে এই পিক্সেলটো মই ছেট কৰি দিম মোৰ সেলস এডছৰ ৱেবছাইটত। তেতিয়াহ'লে এই মানুহখিনিত তাতেহে মোৰ কেম্পেইনটো ৰান হ'ব, আৰু এই ডাটাখিনিত তাতেহে মোৰ কেম্পেইনটো ৰান হ'ব। গতিকে এই ডাটাখিনিৰ ভিতৰত যিসকল সেই ছাৰ্ভিচটো ল'ব পৰা আছে, গতিকে সিহঁতে মোৰ কৰিব পাৰ্চেছ, ৰাইট? গতিকে সেইকাৰণে সেলস কেম্পেইনত পিক্সেল এডছটো বহুত বেছি ইম্পৰ্টেণ্ট, আৰু ৱেবছাইটত বহুত বেছি প্ৰাধান্য থাকে। গতিকে তো এই ডাটাৰ পৰা আমাৰ কি হ'ব, পাৰ্চেছ হ'ব, ৰাইট? চ' মেটা এডছৰ অবজেক্টিভছৰ যিখিনি জানিবলগীয়া ধৰি লওক মেইন ইম্পৰ্টেণ্ট টপিক কিছুমান আছে। গতিকে ইয়াতে আপোনালোকে চাগে বহুতখিনি ক্লিয়াৰ হ'লে, আৰু ইয়াতকৈ যদি ডিপ নলেজ লাগে তেতিয়াহ'লে মোক তলৰ হোৱাটছআপ নাম্বাৰটোত ক্লিক কৰিব, বা ধৰি লওক আমাৰ যিটো মই কমিউনিটি গ্ৰুপ এটা বনাই থৈ দিছোঁ অনলি ফৰ আছাম পিপলৰ কাৰণে, তাতে আপোনালোকে জইন কৰিব। তেতিয়াহ'লে ওৱান-টু-ওৱান যিবিলাক ছেশ্যন লওঁ, বা ওৱান-টু-মেনি যিবিলাক গ্ৰুপত আমাৰ ছেশ্যন আছে, তাতে নানানটা মানে বিজনেছমেন বা ষ্টুডেণ্টছ আহে, কথা শিকে, তো বুজি পায়। তো সেই ধৰণে আপোনালোকে আহিও তাতে ডিছকাশ্যন কৰিব পাৰিব। ইয়াতকৈ যদি বেছি ডিপ লাগে তেতিয়াহ'লে আৰু মোক কলত দিয়া কণ্টেক্ট নাম্বাৰটোত এটা হোৱাটছআপ মেছেজ কৰিলে হ'ল, যদি ওৱান-টু-ওৱান কনচাল্টিং বা তেনেকুৱা কিবা এটা লাগে। কিন্তু ইয়াতে মই যিখিনি শিকাইছোঁ সেইখিনি বেছিক চেঞ্চ এটা চবে মানে জানাটো বিৰাট বেছি দৰকাৰ আজিৰ দিনত, কাৰণ নহ'লে আজিকালি আপোনাৰ ডিজিটেল মাৰ্কেটিঙৰ নামত বহুত ফ্ৰড হয় মাৰ্কেটত। কিন্তু এইবিলাক বস্তু জনাৰ পিছত আৰু আপোনাক কোনো ঠগিব নোৱাৰে। আপুনি তেতিয়াহ'লে আপুনি অসমৰ ল'ৰাৰ পৰাই ডিজিটেল মাৰ্কেটিং নকৰক কিয়, বা বাহিৰৰ ল'ৰাৰ পৰাই ডিজিটেল মাৰ্কেটিং নকৰক কিয়, ৰাইট? চ' ইয়ালৈ যদি ক্লিয়াৰ, আমি নেক্সট চেপ্টাৰত কথা পাতিম হোৱাটছআপ বিজনেছ আৰু নৰ্মেল হোৱাটছআপ। আমাক কিয় হোৱাটছআপ বিজনেছ আৰু নৰ্মেল হোৱাটছআপৰ প্ৰয়োজন হয়, আৰু ডিফাৰেঞ্চ ইহঁতৰ কি থাকে। ইয়াতে এইটো কোনো মেটা এডছৰ অবজেক্টিভ নহয়, বাট মই এইটো লগাই দিম যাতে আপোনালোকৰ সুবিধা হয়, কাৰণ মেটা এডছত বেছিভাগ আমি হোৱাটছআপ বিজনেছটো ইনষ্টল কৰিয়ে ৰাখোঁ, আৰু হয়তো আপুনিও শুনিছে ক'ৰবাত নহয় ক'ৰবাত যে মেটা এডছত কিয় হোৱাটছআপ বিজনেছটো লাগে। অ'কে, বাই বাই।